হেল্ল' বন্ধু, কাৰেণ্ট আছামলৈ স্বাগতম। আজি আপোনালোকক সুন্দৰ এখন সাঁচি বাগান দেখুৱাই আছোঁ। এই সাঁচি বাগানৰ গছবিলাক যদি আপুনি মন কৰে, দেখিবলৈ পাব যে এজোপা গছতো এটা ঘাপো নাই। কথাটো হ'ল, আপোনালোকে কেতিয়াও সাঁচি গছত প্ৰচুৰ টকা পাবলৈ হ'লে গছবিলাকত ঘাপ দিবলৈ নিদিব, গছবিলাক বাঢ়িবলৈ দিব। এনেকৈ গছবিলাক যেতিয়া বাঢ়ি যাব, এটা নিৰ্দিষ্ট সময়ত ইয়াত নিশ্চয়কৈ পোকে ধৰিবই, যদি মিঠা খাচি হয়। আপোনাৰ অঞ্চলৰ আশে পাশে যদি সাঁচি গছৰ পোক আছে, তেতিয়া পলমকৈ হ'লেও আহিবই, চিন্তাৰ কোনো কাৰণ নাই। যদি আপুনি ঘপিয়াই দিয়ে, গছবিলাকত যদি আঘাতপ্ৰাপ্ত কৰি দিয়ে, তেতিয়াহ'লে কিন্তু আপোনাৰ গছজোপাত পোকে নাখাব। কাৰণ পোকবিলাকে খুব নিপুতল সুন্দৰ গছ বিচাৰে, সেইবিলাকতহে সিহঁতি কণী পাৰে। যদি গছবিলাক বেয়া হয়, ৰুগ্ন হয় বা আঘাতপ্ৰাপ্ত হয়, তেনেকুৱা গছবিলাকত সিহঁতি কণী পাৰিবলৈ ইচ্ছা প্ৰকাশ নকৰে। আৰু এটা কথা আপুনি চাওক, যেতিয়া আপুনি এজনী কুকুৰা উমনি দিছে, উমনি দি থোৱা কণী এটা যদি আপুনি জোকাৰি দিয়ে, তেতিয়া কি হ'ব? পোৱালি নোলাব, বেয়া হৈ যাব। ঠিক তেনেকৈ এজোপা গছো যদি আপুনি নষ্ট কৰি দিয়ে, জোকাৰি দিয়ে, মানে আঘাতপ্ৰাপ্ত কৰি দিয়ে, গাঁতটো খান্দি দিয়ে, বিন্ধনা মাৰি দিয়ে, তেতিয়াহ'লে আপুনি নাপাব। এইজোপা গছ বহুত লাখ টকীয়া গছ। এই গছজোপা বহুত লাখ টকাৰ গছ। এজোপা বহুত লাখ টকীয়া গছ। এই গছবিলাকত কিন্তু কোনো আঘাতপ্ৰাপ্ত নহয়, নেচাৰেলি হৈ আছে। এই বাগানখন চাওক, খুব সুন্দৰকৈ সাঁচি পুলিবিলাক গ্ৰ' হৈছে। ইয়াৰ কালাৰ চাওক, কিমান সুন্দৰকৈ ই আগবাঢ়ি গৈছে। ইহঁতক যদি আপুনি আঘাতপ্ৰাপ্ত কৰি দিয়ে, তেতিয়াহ'লে আপুনি কিন্তু বহুত লছ খাব। আমাৰ বেপাৰীবিলাকে গৈ অকণমান কালাৰটো চাওঁ বুলি ঘোপ মাৰি দিয়ে। এইটো কৰিবলৈ নিচেইকৈ নিদিব। বা পোক হওক বুলি আপুনি বিন্ধনা মাৰি দিয়ে বহুত মানুহে, আপুনি সেইটোও নকৰিব। আপুনি মাত্ৰ লালন পালন কৰি থাকক, এদিন নহয় এদিন আপোনাৰ পোক হ'বই। কিন্তু তাৰ কাৰণে আপোনাৰ আশে পাশে কিন্তু পোক থাকিব লাগিব, বা আপোনাৰ 1 কিলোমিটাৰৰ ভিতৰত হ'লেও সাঁচি গছত পোক থাকিব লাগিব, তেতিয়াহ'লে পোক হ'বই। পৃথিৱীৰ একমাত্ৰ অসমৰ কেইখনমান জিলাতহে এই পোকটো পোৱা যায়, আৰু এই পোকটোৱে খালে একেবাৰে চবতকৈ দামী আগৰটো পোৱা যায়। পৃথিৱীৰ অন্যান্য দেশতো সাঁচি খেতি কৰে, তাৰ পৰা পাৰফিউম বনাব পাৰিব, আঁতৰ পাব পাৰিব, কিন্তু যিটো আপোনালোকে জানে, আগৰ বুলি জানে, যিটো চাচি চুৰুকি গোটা গোটাকৈ কেজি হিচাপে বিক্ৰী কৰি দিয়া হয়, যাৰ মূল্য সোণৰ 3 গুণ। সেই বস্তুটো কিন্তু অকল অসমৰ কেইখনমান জিলাতহে পোৱা যায়। আপুনিও যদি তেনেকুৱা অঞ্চলৰে মানুহ, তেতিয়াহ'লে আপুনি বহুত সৌভাগ্যৱান। আপুনি বেছি নহ'লেও 10জোপা সাঁচি গছ আপোনাৰ অঞ্চলত আপুনি ৰোপণ কৰক, আৰু আপুনি অপেক্ষা কৰি থাকক। আপুনি যদি অপেক্ষা কৰিবলৈ আপুনি টান পাইছে, তেতিয়াহ'লে আপোনাৰ এটা কাম কৰক, আপুনি বছৰে বছৰে তাৰ গুটিবিলাক সংগ্ৰহ কৰি পচাই পেলাই নি আপুনি পুলি কৰি মাৰ্কেটলৈ এৰি দিয়ক। সেই গছজোপাই, মানে আপোনাৰ যিকেইজোপা গছ আছে, সিহঁতি আপোনাক প্ৰত্যেক বছৰে চলিবৰ কাৰণে 8,000 10,000 পইচা দি থাকিব। আপুনি যিমান বেছিকৈ কৰিব, যিমান টকাৰ প্ৰয়োজন, আপুনি সিমান পলিথিন কৰক পুলি, আৰু বিক্ৰী কৰি থাকক। আৰু আপুনি মেইন গছকেইজোপাত অকণো টাচ নকৰিব। ভাবি ৰাখক যে এইকেইজোপা মাদাৰ টি, ইহঁতক মই বিক্ৰী নকৰোঁ। হেল্ল' বন্ধু, সাঁচি খেতিৰ কথা মই বহুত আপোনালোকক কৈ আছোঁ, আজি 5 বছৰৰ পৰা কৈ আছোঁ, আৰু আপোনালোক নিশ্চয় উপকৃত হৈছে। সেয়েহে আপোনালোকেও মোৰ ভিডিঅ'বিলাক সদায় চাই আছে। এতিয়াও আপুনি চাই আছে, কিন্তু এটা লাইক কৰা নাই, কৰক। এটা লাইক কৰি দিয়ক। আপোনাৰ এটা লাইক বা কমেণ্টেই মোৰ নতুন এটা ভিডিঅ' কৰিবৰ কাৰণে উৎসাহী কৰি তোলে। চাই থাকিব মোৰ ভিডিঅ', মই দি থাকিম। আপোনাৰ যদি কিবা অভিযোগ আছে, যদি সাঁচি গছৰ বিষয়ে কিবা জানিব লগা আছে, আপুনি কমেণ্ট কৰিব, মই আপোনাক জনাই দিব পাৰিম। আৰু যদি পুলি লাগে, তেতিয়াও আপুনি কমেণ্ট কৰিব, মই এইবাৰ আপোনালোকৰ হাতত একদম মিঠা সাঁচি পুলি উঠাই দিম। কিন্তু এটা কথা, যে আপোনালোকে পুলি যদি চিনি নাপায়, তেতিয়াহ'লে আপুনি সাঁচি খেতি নকৰিব। কাৰণ কেলৈ, আমাৰ বহুত মানুহে এতিয়া পস্তাইছে যে হাজাৰ হিচাপত পুলি ৰুইছে, কিন্তু পোক নাই। সেইবিলাক কি হৈছে? পুলি বাছনি কৰিব নজনাৰ কাৰণে আমাৰ সাঁচি খেতিয়কসকলে
মানে দুৰ্ভোগ ভুগিবলগীয়া হৈছে। কাৰণ যিজোপা গছত লাখ টকা পাব লাগে সেইজোপা গছত হয়তো ২,০০০ টকা পাইছে। কিন্তু এইটো কাৰণে আমাৰ দুৰ্ভাগ্য। আজিলৈ আহোঁ, ধন্যবাদ।